হাজোত মডেল অংগনবাড়ী নিৰ্মাণত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। মডেল অংগনবাড়ী নিৰ্মাণৰ নামত যে বৃহৎ কেলেংকাৰী সংঘটিত হৈছে, ছবিয়ে আপোনাক কথা ক'ব। মই প্ৰথমতে দেখুৱাইছোঁ, এয়া হাজো সমষ্টিৰ অন্তৰ্গত সৌৰামুৰী যি মডেল অংগনবাড়ী নিৰ্মাণ কেন্দ্ৰ আছে, মডেল অংগনবাড়ী কেন্দ্ৰৰ মই দৃশ্য দেখুৱাইছোঁ। আচলতে এনেদৰে তেওঁলোকে আধৰুৱা নিৰ্মাণ কৰি আচলতে ৰামঠগন দিছে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক। মই প্ৰথমতে কিছু দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যদি আপুনি দেখা পায় মডেল অংগনবাড়ী নিৰ্মাণত মডেল অংগনবাড়ী নিৰ্মাণ কাৰ্য কেনেদৰে চলিছে মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক, হাবি জংঘলে আচলতে আগুৰি ধৰিছে সমগ্ৰ মডেল অংগনবাড়ী কেন্দ্ৰত। নিৰ্মাণ কৰাৰ অৱশ্যে কিমান দিন হ'ল সেয়া আমি এই অঞ্চলৰ ৰাইজৰ লগত কথা পাতিলে গম পাম। কিন্তু নিৰ্মাণ কাৰ্যৰ নামত যে ঠিকাদাৰ চক্ৰ বা চৰকাৰী বিষয়াসকলে যে চূড়ান্ত অৱহেলা কৰিছে সেয়া প্ৰমাণ হৈ পৰিছে। কিয়নো মডেল অংগনবাড়ী নিৰ্মাণৰ নামত ঠিকাদাৰ কৰ্তৃপক্ষই আচলতে ৰামঠগন দিছে এই অঞ্চলৰ ৰাইজক। মই প্ৰথমতে দেখুৱাইছোঁ, এয়া মডেল অংগনবাড়ী নিৰ্মাণৰ দৃশ্য। আধৰুৱা নিৰ্মাণ ঘৰ এটি ইয়াত আচলতে হাবি জংঘলে আগুৰি ধৰিছে। আপুনি সোমাব নোৱাৰিব, কাৰণ ইয়াত বিষাক্ত সৰ্পৰ এতিয়া আৱাসস্থলীৰ ৰূপে পৰিগণিত হৈছে। ইয়াত সোমালে প্ৰতিক্ষণতে আচলতে ইয়াত সৰ্পৰ ভয়ে যেন এই অঞ্চলৰ ৰাইজক খেদি ফুৰিছে। মই দেখুৱাইছোঁ, কিছু দৃশ্য দেখুৱাইছোঁ। যদি সম্ভৱ হয় মই কিছু ভিতৰত সোমাই যাই কিছু দৃশ্য সংগ্ৰহ কৰাৰ বাবে চেষ্টা কৰিছোঁ। আচলতে এয়া হৈছে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মডেল অংগনবাড়ী নিৰ্মাণৰ নামত লোৱা চৰম ভেকভানাৰ এখন দৃশ্য। নিৰ্মাণ কাৰ্য ঠিকেই হ'ল, কিন্তু আজিলৈকে মুকলি নহ'ল এই কেন্দ্ৰ। আধৰুৱা কৰিলে নিৰ্মাণ কাৰ্য। মই দেখুৱাইছোঁ ভিতৰৰ দৃশ্য, কিছু সময় গৈ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়াই হৈছে প্ৰকৃততে মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত ভয়ংকৰ জালিয়াতিৰ যি ভয়ংকৰ কাণ্ডৰ যি দৃশ্য মই দেখুৱাইছোঁ। আচলতে ইয়াত বনৰীয়া ফুলে যেন সমগ্ৰ ঘৰটিত এটি সুন্দৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে, কিন্তু হ'ব লাগিছিল বেলেগ, হৈছে বেলেগ। মই ওপৰৰ দৃশ্য দেখুৱাইছোঁ। ইয়াত আচলতে কেঞ্চিসমূহ লগোৱা হৈছে, কিন্তু কেঞ্চিসমূহ লগাই থ'লে কি হ'ব? ইয়াত আচলতে টিংপাত দিবলৈ, ই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ আচলতে সক্ষম নোহোৱাৰ যি ৰাজ্যৰ যি সমাজ কল্যাণ বিভাগ, আচলতে হাজোৰ যিগৰাকী খণ্ড উন্নয়ন বিষয়া, হাজোৰ যিগৰাকী কনিষ্ঠ অভিযন্তা হলধৰ কলিতা, এই কাৰ্যৰ লগত জড়িত যিগৰাকী বিভাগীয় অভিযন্তা, ঠিকাদাৰগৰাকী, আচলতে ঠিকাদাৰ কোন মই নাজানিম, এই অঞ্চলৰ ৰাইজৰ পৰা জানিব পাৰিম। কিন্তু ঠিকাদাৰগৰাকীৰ সম্পূৰ্ণ লুণ্ঠনৰাজি মনোভাৱৰ বাবে আজি এনেদৰে মডেল অংগনবাড়ী এতিয়া পৰ্যবেক্ষিত হৈছে। ইয়াক ভূত বাংলালৈ মই দেখুৱাইছোঁ, কিছু দৃশ্য মই দেখুৱাইছোঁ। আচলতে কথা পাতিবলৈও যত্ন কৰিম। এই অঞ্চলৰ যিসমূহ স্থায়ী লোক আছে, স্থায়ী লোকসকলৰ পৰা আমি কথা পাতিবলৈ যত্ন কৰিম। আচলতে সোমাবলৈও ভয় লাগে, কাৰণ কিয়নো এই অঞ্চলৰ ৰাইজে উল্লেখ কৰিছে যে বিষাক্ত সৰ্পৰ এতিয়া বাসস্থলীলৈ পৰিগণিত হৈছে মডেল অংগনবাড়ী। মই দেখুৱাইছোঁ, যদি সম্ভৱ হয় কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। মই কেঞ্চিসমূহ দেখুৱাবলৈ আচলতে মামৰে ধৰি আচলতে এনেদৰে জহি খহি গৈছে। আচলতে সম্পূৰ্ণ যি ইয়াৰ ধনৰাশি ঠিকাদাৰ কৰ্তৃপক্ষই লুটৰাজ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। এই অঞ্চলৰ যিসমূহ ৰাইজ আছে, ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমতে বিদ্যালয়খনৰ মই শিক্ষয়িত্ৰীগৰাকীক লগ পাইছোঁ। মডেল অংগনবাড়ী এটা পাইছিল, ভাবিছিল সুন্দৰ পৰিৱেশ এটা হ'ব, কি হ'ল? ভাবিছিলোঁ মই প্ৰথমতে সমাজ কল্যাণ বিভাগক মই বহুত ধন্যবাদ দিছোঁ। তাৰপিছত ভাবিছিলোঁ 2024 চনতে এই মডেল অংগনবাড়ী আৰম্ভ কৰিলে আমি ৰাইজে বহুত সুখী হৈছিলোঁ, আৰু ময়ো সুখী হৈছিলোঁ। ল'ৰা ছোৱালীখিনিক বহুত সুশিক্ষা দিব পাৰিম বুলি আনন্দিতত উৎফুল্লিত হৈ আছিলোঁ। কিন্তু এতিয়া চৰকাৰে কৰিলে নে ঠিকাদাৰে কৰিলে সেইবিলাক আমি নাজানো। আৰু এতিয়া সৰ্পৰ বাহ হৈছে। সাপ ওলাই নেকি? সাপ ওলাই। ইয়াতে সৰু যিটো অংগনবাড়ী আছিলে তাতো এইটো গুদাম ঘৰৰ নিচিনা হৈছে। সেইটোতো 2-3 দিন মই সাপ ধৰা মানুহক মাতি আনি 3-4ডাল বিষাক্ত সাপ ধৰিছোঁ। ইয়াতো সৰ্পৰ বাহে, ইয়াৰ পৰাই চাগে তাত বাহ লৈছে, সেইটো আৰু নাজানিম। ইয়াতে ঠিকাদাৰগৰাকী আহে নে কাম কৰিব আহে নে? নাই, ঠিকাদাৰে এইকেইদিন খবৰ লোৱা নাই। এনেকে আধৰুৱা কৰি থৈ গ'ল। তেখেতে কোনো যোগাযোগো ৰাইজৰ লগত কৰিছে নে নাজানো, মোৰ লগত একো যোগাযোগো কৰা নাই, আৰু একো জানিবও দিয়া নাই কিহৰ কাৰণে কি হৈছে, এনেকে কিয় এৰি থৈ গ'ল। মই চৰকাৰক জনাব বিচাৰিছোঁ, আৰু সোনকালে কৰি দিব লাগে বুলি মই ইলেকশ্যনৰ আগতে হ'ব বুলি বহুত আশা ৰাখিছোঁ। তেখেতসকলক বহুত ধন্যবাদ দিছিলোঁ। কিন্তু এতিয়া যি আশাবাদী হৈ আছিলোঁ, সেই আশাত চেঁচা পানী ঢালি দিলে। এতিয়া নাজানো আৰু এই আশা সফল হয় নে নহয়। মোৰ ফালৰ পৰা মই এইখিনি কৈয়ে মই ধন্যবাদ দিছোঁ। আচলতে এইগৰাকী হৈছে শিক্ষয়িত্ৰী কৰ্মী, যিগৰাকী কৰ্মীয়ে আচলতে প্ৰতিদিনে এক
আতংকময় পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাব লগা হৈছে, কিয়নো এই কেন্দ্ৰত এতিয়া বিষাক্ত সাপৰ আৱাসস্থলীলৈ ৰূপান্তৰিত হৈছে। এগৰাকী জ্যেষ্ঠ ব্যক্তিক লগ পাইছোঁ, শিক্ষকে লগ পাইছোঁ। শিক্ষাৰ প্ৰথম আদিমূল হৈছে অংগনবাদী। হয়। যদি ঘৰটো এনেকুৱা হয় কি হ'ব দাদা? যদি ঘৰটো এনেকুৱা হৈ থাকে তেনেহ'লে ইয়াত ছাত্ৰ ছাত্ৰীখিনি বহিব নোৱাৰিব। ওপৰততো টিঙেই নাই, বহিব নোৱাৰিব, ভাঙিও গৈছে। এইটো সঁচাই। আৰু যিবিলাক কেঞ্চি আছে এইবিলাক ভাঙি যোৱা দেখিছোঁ। আৰু চৰকাৰী কৰ্তৃপক্ষই যিহেতু কামটো কৰিছিলে, চৰকাৰী পক্ষই ইয়াত গুৰুত্ব দিয়াটো উচিত আছিল। আৰু যদি সঁচাকৈ কৰিব নালাগে, এইখিনি কিয় কৰি থ'লে? সেইটো ডাঙৰ প্ৰশ্ন। ডাঙৰ প্ৰশ্ন। আৰু মাটিখিনিও নষ্ট কৰি পেলালে। ওপৰত যিহেতু টিং নাই, ভিতৰত মানে হাবি জংঘল আছে, সাপ আছে, ইয়াততো বহিব পৰা অৱস্থাই নাই। আৰু এক ভয়ানক পৰিৱেশ আৰু ইয়াত যিটো ভয়ানক পৰিৱেশ, ভিতৰত সোমাবই নোৱাৰি। ইয়াত যিহেতু এইটো নালাগে বুলি ভাবিছে নেকি চৰকাৰে নাজানো। যদি নালাগে বুলি ভাবিছে, এতিয়া ভাবিলে কি হ'ব? বহুখিনি পইচাটো খৰচেই হৈ গ'ল। নে কোনোবাই লুণ্ঠনে কৰিলে সেইটোও নাজানো। ঠিকাদাৰো মই দেখা নাই। উচিত তদন্ত বিচাৰিছে। ইয়াৰ উচিত তদন্ত হোৱাটো মই কামনা কৰোঁ। আৰু চৰকাৰক যদি উচিত তদন্ত কৰি সোনকালে ইলেকশ্যনৰ আগতে এইটো বনাই দিয়ে, উপযোগী কৰি দিয়ে, তেনেহ'লে চৰকাৰৰ ফাললৈও ধন্যবাদ শৰাই আগবঢ়ালোঁ। হয়, নিশ্চিতভাৱে উল্লেখ কৰিছে। কথা পাতিম। বাইদেউ সাপ ওলাই বোলে শুনিছোঁ। সাপ ওলাই আমিও দেখিছোঁ, কেইবাদিনো ধৰিও নিছে অংগনবাদীৰ পৰা। অংগনবাদীৰ পৰা। আমি নিজে চাবা আহোঁ ইয়াতে, উম, ভালেকেইদিনো বাইলেক মানুহ মাতি পেলাই ধৰিয়ে নে উম, সেনে কৰি পেলাই। বা ওচৰতো আমি যদিও থাকোঁ, দেখা পাই থাকোঁ গোটেইখিনি কথা, উম। কেনেকুৱা কি আধৰুৱা কৰিছে। হৈ থাকিল। আদৰীয় হৈ থাকিল। গোটেইখিনি ওলালে আমিও এই ৰাইজৰ জাগাখিনিৰ নাম কি? সৌৰামুৰি। হয়, ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে মডেল অংগনবাদীৰ কদৰ্য ৰূপ, এক ভয়ানক ৰূপ। বিষাক্ত সৰ্পৰ স্থলীলৈ ৰূপান্তৰিত হৈছে। নিশ্চিতভাৱে মডেল অংগনবাদী নিৰ্মাণত যে ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে, সেয়া নিশ্চিত। এয়া হাজো সমষ্টিৰ সৌৰামুৰিৰ দৃশ্য। ঠিকাদাৰগৰাকীয়ে সম্পূৰ্ণ ধন লুটৰাজ চলালে নেকি, সেয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বিভাগীয় যিগৰাকী হাজো উন্নয়ন খণ্ড বিষয়া আছে, তেওঁ আচলতে ঠিকাদাৰৰ কমিশ্যনৰ অংকত সোমাই পৰিল নেকি? যিগৰাকী কনিষ্ঠ অভিযন্তা ইয়াত নিয়োজিত হৈছে, হলধৰ কলিতা, তেওঁ আচলতে বৃহৎ ধনৰ বিনিময়ত এই কেন্দ্ৰৰ ধনসমূহ মোকলাই দিলে নেকি? বিভাগীয়ভাৱে যিগৰাকী জিলা উপায়ুক্তৰ তৰফৰ পৰা এগৰাকী অভিযন্তা নিয়োজিত হৈছে, তেওঁ আচলতে এই কামবোৰ চাব আহেনে নাই, সেয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন হৈছে। কিন্তু এই অঞ্চলৰ ৰাইজৰ এটাই কথা হৈছে যে তেওঁলোকে ঘৰ নিৰ্মাণ কৰিলে সঁচা, ঠাইখিনি আবদ্ধ কৰিলে সঁচা, কিন্তু ঘৰটো আধৰুৱা কৰাৰ ফলত আজি যেন বিমূৰত পৰিছে এই অঞ্চলৰ ৰাইজ। মই পুনৰবাৰ কৈছোঁ যে মন্ত্ৰী বিধায়কৰ পুত্ৰই ডাঙৰ বিদ্যালয়ত পঢ়ে, কিন্তু গ্ৰাম্য অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী, কণ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ভৱিষ্যত আৰম্ভণি হয় এই অংগনবাদী কেন্দ্ৰৰ পৰাই। কিন্তু অংগনবাদী কেন্দ্ৰত আহি যদি সৰ্পৰ ভয়ত পলাব লগা অৱস্থা এটা হৈছে, আপুনি চিন্তা কৰক কিমান তললৈ কিমান গেলিব পাৰে ৰাজ্যৰ সমাজ কল্যাণ বিভাগ। নিশ্চিতভাৱে অনাগত সময়ত যে ঠিকাদাৰৰ যি লুটৰাজি মনোভাৱৰ বাবে যে এই কামসমূহ আধৰুৱা হৈ পৰিছে, বা ঠিকাদাৰে যে ধনসমূহ লুটৰাজ কৰিছে, সেয়া নিশ্চিত হৈ পৰিছে। কিন্তু এই অঞ্চলৰ ৰাইজৰ এটাই কথা, শিক্ষাৰ উপযুক্ত যি স্থান, এই স্থানখন গঢ়ি দিয়ক, কিয়নো এই অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে অংগনবাদী কেন্দ্ৰত পঢ়ে। ইয়াৰ পৰা গৈ তেওঁলোকে ভৱিষ্যতে নাগৰিক হোৱাৰ সপোন দেখে, কিন্তু এই সপোন দেখাৰ স্থলীতে যদি আপুনি এনেকুৱা কদৰ্যময় ৰূপ হয়, তেনেহ'লে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো কিমান তললৈ নামিছে, কমেণ্ট যোগে আপুনি প্ৰকাশ কৰক। হয়।